নমস্কাৰ যিসকল মানুহে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শেয়াৰ কৰি দিব তো তলত থকা শেয়াৰ অপশনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শেয়াৰ কৰি দিয়ক তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱা নাছিল সেই সকল মানুহৰ বাবে চৰকাৰে আৰম্ভ কৰিছিল নতুনকৈ জিঅ' টেগিঙৰ কাম তো আপোনালোকে যদি নতুনকৈ চৰকাৰী ঘৰ পোৱাৰ বাবে জিঅ' টেগিং কৰিছিল তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক জনাই দিম যে যিসকল মানুহে নতুনকৈ চৰকাৰী ঘৰ পাব বিচাৰে সেই সকল মানুহে কি যোগ্যতা থাকিব লাগিব এইবোৰ যোগ্যতা থাকিলে আপোনালোকে লাভ কৰিব পাৰিব চৰকাৰী ঘৰ তো ইয়াতে এক নম্বৰত কৈছে कच्चे मकान में रहने वाले जिसके पास एक या दो कमरे का कच्चा मकान है तो ইয়াতে এক নম্বৰত কোৱা অনুযায়ী যিসকল মানুহৰ ঘৰখন কেঁচা সেই সকল মানুহে কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন তো আপোনালোকৰ ঘৰত যদি পকী ঘৰ নাথাকে আপোনাৰ যদি কেঁচা ঘৰ তেন্তে চৰকাৰী ঘৰৰ বাবে আপুনি কৰিব পাৰিব আবেদন তো তাৰ পিছত আৰু কোনবোৰ মানুহে আবেদন কৰিব পাৰিব আপোনালোকক জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তাৰ পিছত লিখা আছে বেঘৰ পৰিবাৰ তো যিসকল মানুহৰ ঘৰ নাই সেই সকল মানুহেও চৰকাৰী ঘৰ লাভ কৰিব তো আপোনালোকৰ যদি থকাৰ ঘৰ নাই সেই ক্ষেত্ৰতো চৰকাৰী ঘৰৰ বাবে আপোনালোকে আবেদন কৰিলেই চৰকাৰী ঘৰ লাভ কৰিব তাৰ পিছত 3 নম্বৰত কৈছে आर्थिक रूप से कमजोर वर्ग गरीबी रेखा के नीचे बीपीएल जीवन यापन करने वाले परिवार तो ইয়াতে 3 নম্বৰত কোনে যে যিসমূহ মানুহৰ বিপিএল ক্যাটেগৰীত অন্তৰ্ভুক্ত সেই সকল বিপিএল ক্যাটেগৰীত অন্তৰ্ভুক্ত মানুহেও লাভ কৰিব চৰকাৰী ঘৰ তাৰ পিছত 4 নম্বৰত কৈছে সামাজিক रूप से वंचित वर्ग एससी एसटी ओबीसी तो एसटी एससी ओबीसी कास्टर মানুহেও চৰকাৰী ঘৰ পোৱাৰ বাবে যোগ্য एससी एसटी ओबीसी कास्टर মানুহে যদি চৰকাৰী ঘৰৰ জিঅ' টেগিং কৰিছে তেন্তে নিঃসন্দেহে চৰকাৰী ঘৰ লাভ কৰিব পাৰিব তো তাৰ পিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব লগতে ভিডিঅ'টো শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তাৰ পিছত লিখা আছে বিশেষ সমুদায় বিধৱা দিব্যাংগজন বৃদ্ধ আৰু বিকলাংগ সদস্য वाले পৰিয়াল তো আপোনাৰ পৰিয়ালৰ কোনো সদস্য যদি বিধৱা দিব্যাংগ বৃদ্ধ আৰু বিকলাংগ তেন্তে আপোনাৰ পৰিয়ালেও চৰকাৰী ঘৰ পোৱাৰ বাবে উপযুক্ত তো ইয়াৰ লগতে আৰু কি কোৱা হৈছে আপোনালোকক পঢ়ি শুনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তাৰ পিছত একেবাৰে শেষত কোৱা হৈছে সামাজিক আৰ্থিক জাতি গণনা एसईसीसी 2011 के अनुसार वंचित परिवार तो আপোনালোকৰ নাম যদি एसईसीसी 2011 চনৰ সাৰ্ভে লিষ্টত যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনালোকে চৰকাৰী ঘৰ পোৱাৰ বাবে যোগ্য তো এইবোৰ মানুহে যদি চৰকাৰী ঘৰ পোৱাৰ বাবে নতুনকৈ জিঅ' টেগিং কৰিছে তেন্তে নিঃসন্দেহে চৰকাৰী ঘৰ লাভ কৰিব আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি